যিজনে কৈছে তেওঁৱে যে কালি নাহিব আপুনি গ্যাৰেণ্টি কেনেকৈ ল'ব এতিয়া আপুনি কংগ্ৰেছত কাৰ লগত কথা পাতিব মই যোৱাকালিয়ে কৈছো যিজনে আটাইতকৈ টিভিত বেছিকৈ কথা কয় তেওঁৱে যে অহাকালি যোগদান কৰি নিদিব তাৰ গ্যাৰেণ্টিটো কোনে ল'ব পাৰে কোনেওতো ল'ব নোৱাৰে আজি কমলেক্ষ পুৰকায়স্থৰ সমান এই চৰকাৰক সমালোচনা কৰা কোন আছিল আৰু তেওঁতো যি ধৰণে তাৰ পিছত আপোনালোকে দেখিছে যে বসন্ত দাস কিন্তু এটা কথা আপোনালোকে এটা জানিব যে মই 22টা বছৰ কংগ্ৰেছৰ পৰিয়ালৰ লগত আছো ৰাহুল গান্ধীতকৈও কংগ্ৰেছৰ মানুহসকলৰ লগত মোৰ সম্পৰ্ক বেছি ভাল সেইকাৰণে কোনেও কাৰো গ্যাৰেণ্টি নোলোৱাই ভাল যিজনে টিভিত কৈ আছে তেওঁৱে যদি যোগদান কৰি দিয়ে এতিয়া কাৰ ভূপেন বৰাৰ গ্যাৰেণ্টি কোনে ল'ব দেৱব্ৰত শইকীয়া গ্যাৰেণ্টি কোনে ল'ব বা আমাৰ যিসকলে কৈ থাকে গ্যাৰেণ্টি কোনে ল'ব কোনেও কাৰো গ্যাৰেণ্টি ইয়াত ল'ব নোৱাৰে ৰাজনীতিটো এনেকুৱা যে যেতিয়ালৈকে একচুৱেলি ঘটনাটো নহলহেঁতেন ৰাহুল গান্ধীয়ে যদি বিধায়কখিনি গালিগালাজ নকৰিলেহেঁতেন হয়তো এওঁলোকো নাহিলহেঁতেন গতিকে যোৱা ন্যায় যাত্ৰাৰ অভিজ্ঞতাটো সকলোৰে কাৰণে বৰ তিক্ত আছিলে আৰু সেই কাৰণে যোগদান বিলাক হল সবটো উজনি নামনি আৰু বুলি কথা নাই অসমৰে সব আহি যাব